বন্ধু বান্ধৱীসকল অসমবাসী ৰাইজ মৰাণবাসী ৰাইজ আৰু ক'বলৈ গ'লে এতিয়া মই যিটো জেগাত আহিছোঁ নামদাং ফৰেষ্ট এই অঞ্চলৰ যি ৰাইজ আছে তেওঁলোককো মোৰ নমস্কাৰ আৰু মোৰ নমস্কাৰৰ শৰাইখন মই আগবঢ়াইছোঁ আশা কৰিছোঁ আপোনালোকে গ্ৰহণ কৰিব বুলি। তো আজি 4-5 দিন আগত আমি এক জেগাত গৈছিলোঁ ভিডিঅ' কৰিবলৈ। তেতিয়া আমি গম পালোঁ যে ৰাজ্য চৰকাৰে ছেকেণ্ড কাজিৰঙা এখন নামদাং হাবিত স্থাপন কৰিবৰ কাৰণে গৈ আছে। সেই কথাটো শুনি কিনে আমি সেই ৰাতি আমি ইয়ালৈ আহিলোঁ। ইয়াত অহাৰ পাছত ৰাতি হৈ গ'ল, আমি কোনো মানুহক লগ নাপালোঁ। গাঁৱৰ ৰাইজক আমি লগ পালোঁ। গাঁৱৰ ৰাইজক লগ পোৱাৰ পাছত আমি দুই এষাৰ আলোচনা কৰিলোঁ। কৰাৰ পাছত ইয়াৰে ৰাইজে আমাক নিমন্ত্ৰণ কৰিলে আহিবৰ কাৰণে আজিৰ দিনত। তো আজিৰ দিনত আমি নিমন্ত্ৰণ ৰক্ষা কৰি আমি আহিলোঁ। তো এতিয়া ৰাজ্য চৰকাৰে যি ছেকেণ্ড জু ইয়াত স্থাপন কৰিবৰ কাৰণে গৈ আছে। শুনামতে ৰাজ্য চৰকাৰে কেন্দ্ৰ চৰকাৰক প্ৰস্তাৱ দিছিলে আৰু কেন্দ্ৰ চৰকাৰে সেই প্ৰস্তাৱ গ্ৰহণ কৰিলে। তো ৰাজ্য চৰকাৰে এতিয়া কাম আগুৱাই লৈ গৈ আছে বুলি আমি জানিব পৰা মতে। তো আমি আহি কেনে নামদাং হাবিৰ ফৰেষ্ট অফিচত সন্মুখত আমি উপস্থিত হ'লোঁ। আহক আমি তেওঁলোকৰ পৰা অলপ জানিবৰ কাৰণে চেষ্টা কৰোঁ। ছাৰ নমস্কাৰ। ছাৰ মই জানিব পৰা মতে আপুনি নামদাং হাবিৰ বীৰ অফিচাৰ হয়। তো আপোনাৰ নামটো ক'ব। হয়, নমস্কাৰ, মোৰ নাম শ্ৰী চিন্ময় নাথ। হয়। আপোনাৰ ঘৰ? মই আপোনাৰ তামোলপুৰ হয়। তামোলপুৰ হয়, বাক্সা ডিষ্ট্ৰিক্ট। বাক্সা ডিষ্ট্ৰিক্ট। আপুনি কেই মাহৰ পৰা বা কেই বছৰৰ পৰা ইয়াত আছে? মোৰ ইয়াত এবছৰ হৈ গ'ল। এবছৰ হৈছে। হয়। আপুনি আহি ইয়াত কেনে পাইছে? বহুত ভাল পৰিৱেশ, চাৰিওফালে পৰিৱেশখিনি বহুত ভালেই পাইছোঁ। হয়। তো ছাৰ মই ইয়াত আজি 4-5 দিন আগত আহিছিলোঁ। ৰাইজৰ মুখত শুনিয়ে আহিছিলোঁ যে ইয়াত ৰাজ্য চৰকাৰে অপেন জু ইয়াত বনাবৰ কাৰণে গৈ আছে। হয়। তো কেন্দ্ৰ চৰকাৰক প্ৰস্তাৱ দিছিলে, কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰাত ৰাজ্য চৰকাৰে কামটো হাতত লৈছে। তো আজি কেইমাহ হৈছে হাতত লোৱা? এইটো আপোনাৰ লাষ্ট যেতিয়া কেবিনেট বৈঠক হৈছিল তেতিয়া আপোনাৰ সেইটো কেবিনেটৰ পৰা পাছ হৈছে। হয়। এইটো আমাৰ লাষ্ট কেবিনেট হ'ল নেকি 7 মাহ মান হ'ল। 6-7 মাহ। 6-7 মাহ হ'ল। কাম ইয়াত ষ্টাৰ্ট দিছে? হয়, ইয়াত ছাৰ্ভে কাম বৰ্তমান চলি আছে। আমাৰ অলৰেডি ড্ৰোন ছাৰ্ভে কৰিলে আহি ইয়াত, আৰু এৰিয়া যিটো ছাৰ্ভে কৰিব লাগে তাৰেও ছাৰ্ভে কৰি আছে। আৰু যোনটো আপোনাৰ এটা বাউণ্ডাৰী ৱাল হ'ব তাৰ কাৰণে এটা লেবৰ পাৰ্টি আহিছে। তেওঁলোকে সেইবোৰ পৰীক্ষা নিৰীক্ষা কৰি আছে যে ক'ত কেনেকে বাউণ্ডাৰী বহালে কেনেকে সুবিধা হয়, সেইবোৰ ছাৰ্ভে চলি আছে। মানে ধৰক ইয়াতো জনসাধাৰণ আছে। অপেন জু হ'লে জনসাধাৰণৰ জানৰ ওপৰতো আহিব পাৰে, যাতে চৰকাৰে সেইটো লক্ষ্য ৰাখি কিছুমান বাউণ্ডাৰী জেগাই জেগাই মানুহ যি জানৰ পৰা যাতে মানুহৰ পশু পক্ষীৰ পৰা মানুহৰো ক্ষতি নহয় আৰু মানুহৰ পৰা যে পশু পক্ষীৰ ক্ষতি আৰু যাতে একো অনিষ্ট নহয়, ঠিক তেনেদৰে ভালদৰে কামটো চলাই গ'লে। আজি যদি ধৰক মই যিমানটো জ্ঞাত এই জু হ'বলৈ কমচে কম 6-7 বছৰ 10 বছৰ লাগিব। সেইটো বাৰু ক'ব নোৱাৰিছোঁ, এতিয়া কামৰ ওপৰত নিৰ্ভৰ কৰিব সেইটো। এতিয়া কাম যদি আপোনাৰ সোনকালে হৈ গৈ থাকে সেই হিচাপত তাতকৈ সোনকালে হ'বলৈও আছে। যদি কামবোৰ কৰোঁতে লেট হয় তেতিয়া মেবি লেট হৈ যাব পাৰে এনেকুৱা। তো ছাৰ এতিয়া এই যিটো অফিচ খণ্ড বন বিষয়া কাৰ্যালয় বুলি এইটো চাব ডিভিজন হয়? হয়, চাব ডিভিজন হয়। এইটো আমাৰ খোৱাং আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ পৰা এইটো তাৰ চাব ডিভিজন। ইয়াত এমপ্লয়ী কেইজন আছে? ইয়াত আপোনাৰ আমাৰ ফৰেষ্ট গাৰ্ড আমাৰ 2জন আছে। কোন? অলপ আগলৈ আহক। একো নাই, আহক। নমস্কাৰ দেই। নমস্কাৰ। কি নাম তোমাৰ? জন ৰায়। ক'ত ঘৰ? বঙাইগাঁও। কেইমাহ হ'ল ইয়াত আহা? 2 মাহ হ'ল। তোমাৰ? ক'ত ঘৰ? মৰিগাঁও। আহা কেইমাহ হ'ল? 2 মাহ হৈছে। দুজন একেলগে আহিছে। আৰু ইয়াত পূৰ্ণা আৰু এজন মোৰ ষ্টাফ আছে। আহক দাদা, আহক। নমস্কাৰ। আগলৈ আহক। দাদা আপুনি আহা ইয়াত কেইমাহ হ'ল? ইয়াতে ঘৰ। আৰু চাকৰি ইয়াতে কৰি আছে? কেইবছৰ হ'ল? 6-7 বছৰ। তো কেনে পাইছে ইয়াত চাকৰি কৰি? ভাল লাগিছে? আৰু যিটো ইয়াত এতিয়া অপেন কাজিৰঙা হ'বলৈ গৈ আছে, মোৰ মনৰ মানে যিটো ভাৱ ধাৰণা মই সেইটোৱে আপোনাৰ ওচৰত প্ৰকাশ কৰিব বিচাৰিছোঁ। এই কাজিৰঙা যেতিয়া মানে অপেন জু যেতিয়া হৈ উঠিব, তো ইয়াৰ জনসাধাৰণৰ কাৰণে মোৰ হিচাপত বহুত উপকৃত হ'ব, হয় নাই? ইয়াত ইকনমিক এটা আহিব বুলি মই ভাবোঁ, পৰ্যটক আহিলে, হয় ন? আৰু ইয়াৰ ধৰক বহুত নিবনুৱা যুৱক যুৱতীসকল আছে, ইয়াৰ জৰিয়তে লাভান্বিত হ'ব বুলি মই ভাবোঁ, হয় নাই? কওকচোন। ইয়াৰ ৰাইজে কিবা কৈছে নি আপোনাক যে এইখনৰ বিষয়ে গম পায়? কি বুলি কৈছে? ডেভেলপ কৰিব কৈছে। তো মই যিমানটো জ্ঞাত যে টিংখাং সমষ্টিৰ কাৰণে এটা ডাঙৰ উপহাৰ ৰাজ্য চৰকাৰে দিছে, বিমল বৰাদেৱক।
কেবিনেট মন্ত্ৰী হয় আৰু লগতে MLA হয়, তো ডাঙৰ উপহাৰ বুলি ক'লে বেয়া নহয়, হয় নাই কওকচোন? এইটো হৈ উঠিলে তেওঁৰ কাৰণেও ভাল হ'ব, তেওঁৰ সমষ্টিৰ কাৰণে ভাল হ'ব, তেওঁৰ সমষ্টিৰ ৰাইজৰ কাৰণে বহুত উপকৃত হ'ব। যিটো পৰ্যটক যেতিয়া ইয়াত আহিব আৰু ইয়াৰ ইকনমি এনেও বাঢ়িব আৰু ইয়াৰ নিবনুৱা সমস্যা এনেও দূৰ হ'ব বুলি মই ভাবোঁ, হয়নে? তো মোৰ লগত মোৰ চিফ এডভাইজাৰ স্বপনকান্তি দেৱ আছে, মই তেওঁকো অনুৰোধ কৰিছোঁ দুই এষাৰ আপুনিও সোধক তেওঁলোকক। ছাৰ নমস্কাৰ। নমস্কাৰ। মই বিশেষভাৱে এটা কথা জানিব বিচাৰিছোঁ কওকচোন। আপোনালোকৰ পৰা। হয়। ইয়াত হেক্টৰ মাটি বা একৰ মাটি আছে আপোনাৰ যিটো ফৰেষ্টটো? আচ্ছা, যিটো আপোনাৰ আমাৰ ৰিজাৰ্ভ ফৰেষ্টত একজেক্টলি হয়, একজেক্টলি আপোনাৰ এইটো এপ্ৰক্স 1800 হেক্টৰ আমাৰ মাটি আছে এইখিনি। এইটো কমপ্লিটলি যিখিনি মাটি হয়, সেইটো ফৰেষ্টৰ আণ্ডাৰত নে? ফৰেষ্টৰ আণ্ডাৰত আমাৰ ৰিজাৰ্ভ ফৰেষ্ট হয় এইখন। এতিয়া আপোনাৰ ধৰক আপুনি যদি ধৰক এতিয়া চিৰিয়াখানা যিখন হ'ব সেইখিনি আপোনাৰ 1800 স্কুৱেৰ ফুট হয় অল টোটেল এৰিয়া। বাকী ইয়াৰ বাহিৰত ৰিজাৰ্ভ ফৰেষ্ট এৰিয়া আমাৰ ফৰেষ্ট ভিলেজাৰ্ছবোৰ আছে আশে পাশে যিবোৰ হয়। তো এইটোৱেই মই জানিব বিচাৰিছোঁ, ইয়াত আপোনালোকে যিটো ক'লে এৰিয়াটো, তো তাত আপোনালোক কি বৰ্তমানলৈ কি এনিমেল আছে? হয়, এতিয়া আমাৰ ধৰক এতিয়া ৰিজাৰ্ভ ফৰেষ্ট এলেকা, মই ইয়াতেই থাকোঁ। আপোনাৰ কেতিয়াবা ধৰি লওক লিপাৰ্ড দেখা যায় মাজে মাজে, দেখা যায়। লিপাৰ্ড আৰু যিটো আমাৰ জংগলী এইটো শহাপহু আছে তেনেকুৱা সেইটো দেখা যায়। সেইখিনি বিভিন্ন আপোনাৰ হৰ্ণবিল পক্ষী, সেইবোৰ আছে, বিভিন্ন ধৰণৰ পক্ষী আছে। হয়, মাংকি মাংকি আছে। হয় হয়, লাজকীয়া যিটো মাংকি সেইটো আছে নেকি? সেইটো এবাৰ দেখা গৈছিল ইয়াত। ইয়াত গৈছিল, ইয়াত লাজকীয়া যিটো বান্দৰটো আছে বুলি তেখেতে কৈছে। হয়, মোৰ বন্ধু বান্ধৱীসকল লাজকীয়া বান্দৰ এবাৰ দেখা গৈছিলে বুলি কৈছে তেওঁ। নিশ্চয় হ'ব, ইয়াত নোহোৱা নহয়। স্বপনকান্তি দেৱক মই অনুৰোধ কৰিছোঁ যে তেওঁলোকক এটা প্ৰশ্ন সোধক আপুনি, যে তেওঁলোকে ইয়াত ষ্টেচন বনাইছে নাই, পইণ্ট বনাইছে নাই? মানে এতিয়া যিটো বনাব, হয় টুৰিষ্টবিলাকতো ইয়াত ডেফিনেটলি আহিব। তেখেতসকলে থকা মেলা কিবা মানে ব্যৱস্থাটো লৈছে নেকি? হয়, এইটো আমাৰ যিটো ওপৰৰ আমাৰ সেই আছে ছাৰহঁত আছে, তেওঁসকলে এইটো ট্ৰেইনিং কৰিব, নিশ্চয় কৰিব। কিয়নো যেতিয়া এইখন তৈয়াৰ হৈ যাব তেতিয়া যিটো আমাৰ টুৰিজম আছে, বহুত বিভিন্ন দেশৰ পৰা মানুহে চাব আহিব, তেতিয়া থাকৰ কাৰণে জগা লাগিব। সেইখিনি যেতিয়া আপোনাৰ এইটো কাম আগবাঢ়ি থাকিব, সেই তাৰ লগতে আমাৰ এইবোৰ যিবোৰ আপোনাৰ থকা পইণ্ট ধৰক মানুহে আহি থাকিবৰ কাৰণে বিচৰা ঘৰ, বিভিন্ন খানা খোৱা লোৱা এইবোৰ ইয়াত ব্যৱস্থা কৰা হ'ব। মই আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এতিয়া যিখিনি পশু পক্ষী ইয়াত থাকিব, তেওঁলোকৰ কাৰণে কিবা ষ্টেচন বা কিবা পইণ্ট এনেকৈ বাছা হৈছে নেকি? সেইটো আমাৰ যিটো এতিয়া আপোনাৰ ধৰি লওক আৰ্কিটেকচাৰ আছে, চাৰ্ভে টিম আছে, তেওঁলোকে কথাটো এতিয়ালৈকে আমাক কোৱা নাই। কিন্তু যিদিনা আমাৰ বিমল বৰাদেৱ ছাৰ আহিছিল তেতিয়া তেওঁলোকে ছাৰক কিবাকিবি তেনেকৈ দেখাইছিল, কিন্তু এতিয়ালৈকে আমাৰ হাতত পৰা নাই তেনেকুৱা তথ্য। কেলৈ কিছুমান পশু পক্ষীৰ লগত মিল নহয়, অলপ ডিফেন্স কৰি ৰাখিবই লাগিব। সেইবোৰ সকলৰ কাৰণে ধৰি লওক আপোনাৰ যিটো তৃণভোজী তেখেতসকলৰ কাৰণে বেলেগ চেম্বাৰ টাইপ, আকৌ ধৰি লওক যিবোৰ মাংসভোজী তেওঁলোকৰ কাৰণে বেলেগ চেম্বাৰ টাইপ, তেনেকুৱা ধৰণৰ হ'ব। আৰু মই ইয়াত আহি যিমানখিনি মই জ্ঞাত যে ইয়াত পশু পক্ষীৰ কাৰণে হ্ৰদ বনাইছে বুলি শুনিছোঁ, পানী খোৱা। আমাৰ ইয়াত নামদাং ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰত আমাৰ খোৱাং ব্লকৰ আণ্ডাৰত এটা অমৃত সৰোবৰ ইয়াত পুখুৰী এটা বনোৱা হৈছে। হয়, তাত মানে বিভিন্ন ধৰণৰ ধৰি লওক পশু পক্ষীবোৰ এতিয়াও আগলৈ নহয় এতিয়াও মানে তাত আহি মাছ বা পানী খাই ভালদৰে জীয়াই আছে। আমি সেইটো পৰিদৰ্শন কৰিব পাৰিম? নিশ্চয় পাৰিব। আমাৰ লগত তোমাৰ যাবনে? হয়, যাব, আমাৰ ষ্টাফ যাব। হয়, এইটো একচুৱেলি আমি যিটো শুনিছোঁ বা জানিছোঁ যে এইটো মাননীয় বিমল বৰাৰ মহাশয়ৰ দ্বাৰাই এইটো হৈছে নেকি? ইমান দিন যেতিয়া ৰাজত্ব কৰিছে বেলেগ চৰকাৰ, তেতিয়া তেখেতসকলে এইটো চিন্তাধাৰা নাছিলে। বিমল বৰা মহাশয় তেখেতে মই যিহেতু জানো চিএমৰ লগত ডিছকাশ্যন কৰি এইটো ৰাইজক যিটো গিফ্ট দিব, এইটো গ্ৰেট গিফ্ট বুলি, ডাঙৰ উপহাৰ। কিয়নো ইয়াৰ দ্বাৰা আমাৰ যিখিনি সাধাৰণ ৰাইজ আছে, বৰ্তমান নিবনুৱাখিনি আছে, গোটেইখিনি ইয়াত সংস্থাপন হ'ব। আৰু এটা মই কথা ক'ব বিচাৰিছোঁ মাজত ধৰি, যে বিমল বৰা তেওঁ কেবিনেট মন্ত্ৰী, লগতে MLA হয়, তেওঁৰ মনটো বিৰল আছে। হয়, ডাঙৰ, বিৰল মানে ডাঙৰ। আৰু এইকাৰণে মই কৈছোঁ বিৰল ডাঙৰ বুলি। মই তেওঁক বৰাই চৰাই ক'বলৈ নাই বিচৰা, তেওঁ যিটো বস্তু এতিয়া ইয়াৰ ৰাইজক দিব বিচাৰিছে সেইটো বিৰল মনৰ মানুহে কৰিব পাৰিব, ডাঙৰ মনৰ মানুহে কৰিব পাৰিব। নিশ্চয় তেওঁৰ মোৰ হিচাপত
ডাঙৰ মনৰ মানুহ হয়, বিৰল মনৰ মানুহ হয় আৰু তেওঁ নিশ্চয় মানে প্ৰেম, ভাল পোৱা, অন্তৰ আৰু তেওঁৰ সঠিক যিটো সিদ্ধান্ত তেওঁৰ লগত আছে বুলি মোৰ মনে কয়। নিশ্চয় সেইকাৰণে তেওঁ এই বিৰল কাম এটা কৰিবৰ কাৰণে ওলাইছে, বহুত ডাঙৰ কাম কৰিব ওলাইছে। সেইকাৰণে মই তেওঁক ধন্যবাদ দিছোঁ মোৰ ইউটিউব চেনেলৰ জৰিয়তে। আৰু আমি বিচাৰিছোঁ আপোনালোকৰ কোনোবা এজন আমাক সহযোগিতা কৰক, যাতে আমি অলপ ভিতৰলৈ গৈ চোৱা চিতা কৰি আহিব পাৰোঁ, ৰাইজক যাতে আমি দেখাব পাৰোঁ যে ইমান ডাঙৰ এটা প্ৰজেক্ট ইয়াত হৈ আছে, ৰাইজে অলপ গম পাব লাগে। নিশ্চয় হয় নাই? এইটো ধৰক কিবা ভাল হ'ব আপত্তি আছে নেকি প্ৰজেক্টৰ বিষয়ে ৰাইজে গম পালে? সেইটো ভালহে হ'ব। আপোনাৰ কথাটো সকলোৱে জানিব লাগে, এইটো কথা যে ইয়াত এখন হ'বগৈ গৈ আছে। হয়। আচ্ছা, মই ইয়াতে এটা কওঁ, আমি ফিৰোজ ভূঞাৰ অনাৰ হিচাপে তেখেতে যিটো ইউটিউব খুলিছে, ইয়াৰ যিমান ৰাইজ আছে এই অঞ্চলৰ, এই চাৰ্কুলৰ যিমান ৰাইজ আছে, সেই ৰাইজসকলক মই এটা বিশেষভাৱে নমস্কাৰ কৰি সেৱা জনাই কৈছোঁ, যিটো ফৰেষ্টাৰৰ কাৰণে ঘোষিত কৰা হৈছে মাটিখিনি, যাতে সেইখিনি মাটি তেখেতলোকে যাতে অকুপাই নকৰি যে চৰকাৰৰ ফালৰ হয় আৰু এইটো যাতে বৃহৎ ৰূপে গঢ়ি লয় প্ৰত্যেক ৰাইজে। মই শুনা মতে বহুতে এইখিনি মাটি বোলে দখল কৰি লৈছে, কিছুমানে টি প্লেণ্টেশ্যন কৰিছে, কিছুমানে খেতি কৰিছে। কিমানটো সত্য ছাৰ, এইটো হয়নে নহয়? তো বৰ্তমান আমাৰ এতিয়া ধৰি লওক প্লেণ্টেশ্যন চলি আছে ইয়াত, কিছুমান অকুপাই হৈছিল আগতে, কিন্তু আমাৰ এতিয়া আমাৰ APIPC আণ্ডাৰত এখন প্লেণ্টেশ্যন চলি আছে। যেতিয়া আমাৰ প্লেণ্টেশ্যনৰ এৰিয়াবোৰে গোটেই যিখিনি অকুপাই কৰি আছিল সেইখিনি ৰিকভাৰ কৰি ল'লে। হয়। তেতিয়াহ'লে মই ৰাইজক এইটোৱেই ধন্যবাদ জনাওঁ যে আপোনালোকে যে স্ব-ইচ্ছাভাৱে এইখিনি মাটি ত্যাগ কৰি পেলাই গভৰ্ণমেণ্টক দিছে, তাৰ পৰা অশেষ অশেষ ধন্যবাদ। আৰু ভগৱানৰ নিকট প্ৰাৰ্থনা কৰিছোঁ যাতে এই ফৰেষ্টটোত আপোনালোকে আৰু উন্নত কৰিব পাৰে ৰাইজৰ সুবিধাৰ কাৰণে, টুৰিষ্টৰ কাৰণে। সেই আশাৰে আমি আজি আপোনালোকৰ ইয়াৰ পৰা আমি বিদায় লৈ আমি ফৰেষ্টত সোমাম। এভৰিবডি ইজ মেনি মেনি থেংকছ ফৰ দ্য চেনেল অফ আৱাৰ ফিৰোজ ভূঞা ইউটিউব চেনেল। নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, আপোনালোকে গম পালেই আমি ইয়াত কি আলোচনা কৰিলোঁ। তো আশা ৰাখিছোঁ ইয়াৰ ৰাইজে ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে, দোৱা কৰে, যাতে এই যি বৃহত্তৰ কাম ৰাজ্য চৰকাৰে লৈছে, আমাৰ কেবিনেট মন্ত্ৰী বিমল বৰাই হাতত লৈছে, যাতে সুকলমে হৈ যায়। সেইটো কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে প্ৰাৰ্থনা কৰক, দোৱা কৰক। মানুহে কয় মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু আগুৱাই যাম, আগৰ পৰ্যায়ত আপোনালোকক দেখাম। নমস্কাৰ। নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, এতিয়া আমি আহি আইথান পাইছোঁ। এই জেগাটোৰ নাম কি? ৰৌমাৰী আইথান। ৰৌমাৰী আইথান। এই আইথানৰ মই ইয়াৰ জনসাধাৰণৰ কথা পাতি গম পাইছোঁ 100 বছৰৰ বেছি হ'ব, কম নহ'ব। ব্ৰিটিছৰ টাইমৰ পৰা আছে বুলি তেওঁলোকৰ ধাৰণা দেই। আহক আমি অলপ আইথানলৈ সোমাওঁ, আইথানৰ পৰা আমি সেৱা জনাই কেনে আমি অমৃত সৰোবৰত যাম। আহক। চবে সোমাব নালাগে, এজন সোমালে দেই। গা নোধোৱা মানুহটো সোমাবই নালাগে। নাই সোমোৱা, নাই ধোৱা নি? গা ঠিক নাই। তো আপুনি সোমাব নালাগে। মই সোমাইছোঁ। স্বপনা গা ধুই আহিছে? আপুনি আহক, মই জানো আপুনি গা ধুই আহিছে। আপুনি আহক। পাহৰি গৈছিলোঁ না, গা নদী কেনে সোমাব কেলেনো? আহক, আপুনি আহক। তুমি গা ধোৱা হ'ল নাই তোমাৰ? ধোলা? তুমি আহি যোৱা, সেৱা কৰক, জনাওক। ৰৈ যোৱা নহ'লে পিছলৈ ৰৈ কৈছোঁ। ৰৌমাৰী আইথান, আমি আইথান পৰিদৰ্শন কৰিলোঁ। তো পবিত্ৰ স্থল যেতিয়া থাকে তাত আহি কেনে সেৱা জনোৱাটো চবৰে কৰ্তব্য। আমি ইয়াত সেৱা জনাই কেনে আমি অমৃত সৰোবৰত যাম, য'ত পশু পক্ষীসকলে আহি পানী খায়। আৰু তাৰ পাছত আমি অলপ জংঘলৈ সোমাই যাম, কাম চলি আছে। আহক আমি ওলাই যাম। শুনি আছে? জোতাটো পিন্ধি লওক। এই আইথানৰ এটা বৈশিষ্ট্য আছে। কওক। এই আইথানত মই যিটো শুনিছিলোঁ যে আইথানত যোনে পবিত্ৰ মন লৈ আহে আৰু আইথানত যাৰ
পবিত্ৰ মনোভাৱটোৱে সোমায় হয় তেখেতসকলে যিটো কামনা কৰে হয় সেইটো আই থানে মানে আই মাতৃয়ে যিটো আই থানক পূজা কৰোঁ তেখেতে এই যিসকলে ভাবে মনোকামনা কিন্তু পূৰণ কৰে সেইটো নিশ্চিত। ইয়াৰ গাঁওবাসীবিলাকে সেইটো এতিয়াও জনাজাত চবেই আৰু এইটো তো 1 মিনিট সময় লৈছোঁ, মোৰ মনৰ কামনা এটা মই কৰি থৈ যাওঁ। ঠিক আছে দেই। সেইটো নিশ্চিত। ধানৰ মাজেৰে যাম আৰু ধানৰ মাজেৰে যাম। নাহিলে আমি এতিয়া অমৃত সৰোবৰত যাম, য'ত পশু পক্ষীসকলে পানী খায়। ফৰেষ্টৰ মানুহ আছে, লগত গাঁওবাসীও আছে, আমাক সহযোগিতা কৰিছে। আহকচোন চাই আহিম। অলপ দূৰ আছে, মাজত আমি ৰখাম দেই। আহক। ইয়াৰ গাঁওবাসী ৰাইজে ইয়াত খেতিও কৰিছে দেই। আমি এতিয়া খেতিৰ মাজেৰে গৈ আছো। সেইফালে পাই আমাৰ লগত ফৰেষ্টৰো আছে, আমাৰ লগত গাঁওবাসী ৰাইজো আছে। আপোনালোকে দেখি পাইছে কেইজন আছে। আৰু এতিয়া আমি ধাননি পথাৰৰ মাজে মাজে গৈ আছোঁ। ইয়াৰ ৰাইজে খেতিও কৰিছে। ধান কটা হোৱা নাই, ধান মই দেখাত পকা নাই। কাটি দিয়া, আকৌ দিবা। হয় হয়, জংঘল দেখাই দিয়া। আমি জংঘলৰ এতিয়া কিনাৰে কিনাৰে গৈ আছোঁ। অমৃত সৰোবৰত গৈ পামেই, কাষতে আছে। ইয়াত প্লেণ্টেশ্যনৰ কাম চলি আছে আৰু ছাৰ্ভে কৰিও গৈছে দেই। ইয়াত পশু পক্ষীসকলে পানী খাবৰ কাৰণে চৰকাৰে এটা সুব্যৱস্থা কৰি দিছে। অমৃত সৰোবৰ এটা বনাই দিছে। আৰু এই অমৃত সৰোবৰ ইয়াত যেতিয়া অপেন জু হ'ব, এই অমৃত সৰোবৰে পশু পক্ষীসকলক বহুত সুবিধা কৰি দিব। আহক, আমি এই জংঘলৰ কিনাৰে কিনাৰে গৈ আছোঁ। দেখাই দিয়া। এইটো নামদাং দেই, নামদাং হাবি। তো আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এইটো হৈ গ'ল অমৃত সৰোবৰ। এইটো কেইবিঘা হৈ যাব দাদা? এইটো 10 বিঘা। 10 বিঘা। 10 বিঘাৰ অমৃত সৰোবৰ হয়, যাতে ইয়াত পশু পক্ষীসকলে আহি পানী খাব পাৰে। এই নামদাং হাবিৰ মাজতে আছে ন? হয়, হাবিৰ মাজত আছে। হাবিৰ মাজতে আছে দেই। দেখাবৰ কাৰণে চেষ্টা কৰে। হয়, এইটো কৰিব ন? সম্প্ৰসাৰণ হ'লেতো কমচে কম 15 বিঘামান হৈ যাব। 15-20 বিঘা হৈ যাব ন? এই চাইডে দেখাই দিয়া। এই চাইডে সম্প্ৰসাৰণ যেতিয়া হ'ব 15-20 বিঘামান ইয়াত হৈ যাব। বেছি হ'ব, কম নহয় দেই। আমি ইয়াৰ ওপৰলৈ যাব পাৰিম? পাৰিব। আহক, আমি আপোনালোকক ইয়াৰ ফলকটো দেখাবলৈ চেষ্টা কৰিম। আহক। এই চাওক, অমৃত সৰোবৰ বুলি লিখাই আছে। তো এইটো ধুনীয়া আছে, জুম কৰি তুমি উঠোৱাচোন দেই।
25,47,479 হয়নে? হয়। এইটো আপোনাৰ তাৰপাছত এইটো টোটেল এষ্টিমেট হয় নাই? টোটেল এষ্টিমেট কষ্ট 25,47,479 হয় নাই? এৰিয়াটো কিমান আছিলে? 1 হেক্টৰ হ'ব। 1 হেক্টৰ লিখা আছে। 1 হেক্টৰ হ'লে 7.5 বিঘা হ'ব। 10 বিঘা নহয়। 10 বিঘা নহয়, 7.5 বিঘা হ'ব। 7.5 বিঘা হ'ব, 10 বিঘা নহয়, 1 হেক্টৰ হয় নাই? হয়। হেল্ল' অঁ এই জংঘলৰ মাজত সোমাইছে, এই হাবিত সোমাইছে থানখনৰ ওচৰত। এইটো ষ্টাবিট কেতিয়া কৰিছিলে? মই জংঘলত সোমাইছোঁ। ষ্টাব্লিছটো নাই দিয়া ন? এই দিব লাগিছিলে কিন্তু হয় নাই কচোন? 23 হ'ব। 2 বছৰ হৈছে। বন্ধু বান্ধৱীসকল, ইয়াৰ ৰাইজে কোৱা মতে 2 বছৰ 2.5 বছৰ হৈছে আৰু তেনেকুৱা কৈছে সম্প্ৰসাৰণ কৰিব। সম্প্ৰসাৰণ কৰিলে ছাইডটো দেখাই দিয়াচোন। কমচে কম নাই কমেও 25-30 বিঘামান হৈ যাব। হৈ যাব ন? হ'ব। তো যেতিয়া কাম ষ্টাৰ্ট দিব নিশ্চয় সম্প্ৰসাৰণ কৰিব। এতিয়া 25-30 বিঘা হ'ব। এতিয়া আমি ইয়াৰ পৰা ক'লৈ যাম? জংঘলৰ মাজত ক'লৈ যাম কওক? এইটোতো যাব পৰা নাযাব, জংঘলৰ ভিতৰত সেইটো চাইডে সোমাব লাগিব। সেইটো চাইডে সোমাম ন? ব'লক আমি সেইটো চাইডে যাম। তো ইয়াতে তুমি বন্ধু বান্ধৱীসকল, আমি অমৃত সৰোবৰ দেখালোঁ আৰু এতিয়া আমি ৰিটাৰ্ণ গৈ আছোঁ অলপ জংঘলৰ মাজলৈ সোমাবলৈ। আৰু যি পাৰোঁ আপোনালোকক এতিয়া আমি দেখাম। কেলৈ এতিয়া কাম চলি আছে, ইমান দূৰত গতিটো কাম চলা নাই লাগে, কিন্তু 6-7 বছৰ দাখন লৈ 1 মিনিটত আহক আপুনি আইখন লৈ। 10 বছৰৰ ভিতৰত নিশ্চয় ছাকচেছ হ'ব। আহক। দাও এখন আনিব কওক, জংঘলত সোমালে দাও লাগিবই। বন্ধু বান্ধৱীসকল, আমি জংঘলত সোমাম, দাওটো লাগিবই ন? দাও নহ'লে দিগদাৰী হ'ব। আহক। দেখাই দিয়া জংঘলখন, নামদাং হাবিখন ভালদৰে দেখাই দিয়া। অথনিবা ফোন মাৰিছে, ফোনটো ৰিচিভ নকৰে। নামদাং হাবিখন চাৰিওকাষে আৱৰি আছে, এই চাইডো দেখাই দিয়া। তাৰ মাজতে ইয়াৰ ৰাইজে এই আইথানৰ ওচৰত অলপ খেতিও কৰিছে। তো আমাৰ সুবিধা হ'ল খেতিৰ মাজে মাজে আহি দেখাবলৈ কাৰণে। এতিয়া আমি জংঘলৰ মাজত সোমাম যিমান পাৰোঁ, আৰু তেওঁলোকে 2-1 জেগাত আমাক লৈ যাব, সেইখিনিও দেখাম।
এইফালে উলিয়াই পথাৰ ফালে আকৌ বোকা ফালে
নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, অসমবাসী ৰাইজ আৰু মৰমবাসী ৰাইজ। আমি এই নামদাং হাবিত আহি যিমানটো পাৰিলোঁ আমি পৰিদৰ্শন কৰিলোঁ। আগলৈ চেষ্টা কৰিম দুই এক জেগা পৰিদৰ্শন কৰিবৰ কাৰণে আপোনালোকৰ মাজলৈ লৈ যাম, যাতে ইয়াত কি হৈছে কি নাই হোৱা আপোনালোকে গম পাব। আৰু আগলৈ ইয়াত চৰকাৰে যিটো ডাঙৰ প্ৰজেক্ট লৈছে, এই প্ৰজেক্টৰ কাম এতিয়া চলি আছে বুলি ক'লেও বেয়া নহয়। আস্তে আস্তে চলি আছে, পাছত দ্ৰুতগতিত চলিব আৰু নিশ্চয় ইয়াৰ ৰাইজে সুফল পাব। তো এনেস্থলতে আমি কথা পাতোঁতে প্ৰেছাৰৰ কথা উঠিলে। তো এজন ইয়াৰে গাঁওবাসী ৰাইজ, আপোনাৰ নামটো কি? মোৰ নাম পুৰ্ণানন্দ কোঁৱৰ। পুৰ্ণানন্দ কোঁৱৰ। আপোনাৰ ঘৰ ইয়াতে বৰবিল হয় নাই? বৰবিলৰ বাসিন্দা। তো তেওঁলোকে এনেই আলোচনা কৰোঁতে তেওঁ মানে প্ৰেছাৰৰ কথা ক'লে যে কিছুমান মানুহে যেতিয়া প্ৰেছাৰ ষ্ট্ৰক মাৰে তো তেওঁলোকক লাকুৱা মাৰি দিয়ে, এক চাইডে মাৰে বা দুই চাইডে মাৰে, বা মুখখন বেকা হৈ যায়, পেৰালাইচিছ হৈ যায়। তো তেনেকুৱা মানুহৰ কাৰণে এটা সুখবৰ ইয়াত মই জানিবলৈ পাইছোঁ। সুখবৰ এইটোৱে, তেওঁ কৈছে যে ইয়াৰ মানুহ এজনে বোলে দৰৱ দিয়ে, তেনেকুৱা মানুহ বোলে ভাল হৈছে। দাদা কওকচোন, পেৰালাইচ যেতিয়া মানুহ মানে প্ৰেছাৰ ষ্ট্ৰক মাৰে, মানুহ পেৰালাইচ হৈ যায়, কিছুমান মানুহ মুখ বেকা হৈ যায়, জিভা উল্টি যায়, বা এক চাইডে হেৰি হৈ যায়, মৰি যাব, দুই চাইডেও মৰি যায়, বিচনাত লাগি যায়, তেনেদৰে মানুহ ঠিক হয় নে? একেবাৰে সম্পূৰ্ণ ভাল হৈছে। সম্পূৰ্ণ ভাল হয়। কিমান দিনত ভাল হৈ যায়? এইটো 1.5 মাহ মানে তাক কষ্ট কৰিব লাগিব। কষ্ট কৰিব এতিয়া মোৰ ঘৰতে এজন মোৰ ভাইটি হৈ গ'ল, তেওঁ প্ৰেছাৰ কৰে। তেওঁ মানে হৈছিলে, এতিয়া তেওঁ সম্পূৰ্ণ সুস্থ হৈছে, খোজ কাঢ়িব পাৰিছে, এতিয়া স্কুল কৰিবলৈ সক্ষম হৈছে। তেওঁ মানে কি প্ৰেছাৰ ষ্ট্ৰক মাৰিছে? প্ৰেছাৰ ষ্ট্ৰক মানে এক চাইড একেবাৰে হৈ গ'ল, এতিয়া বেছি হৈছে। তো তেওঁ যদি প্ৰেছাৰ ষ্ট্ৰক মাৰিলে এক চাইডটো মানে ধৰক পেৰালাইচ হৈ গ'ল, এতিয়া সম্পূৰ্ণ ভাল হ'ল। ধৰক এনেকৈ চব খোজ কাঢ়িব পৰা হৈ গ'ল ন? কিন্তু আমি আশা কৰা নাছিলোঁ যে মানুহজন বাচিব। ডক্টৰৰ ওচৰত নিছিলে, ডক্টৰৰ ওচৰত মেডিকেলৰ পৰা তাকে পঠিয়াই দিলে আৰু নহ'ব বুলি ক'লে। নাই, ডক্টৰেতো নোৱাৰে, এইটো মালিচ কৰিব বোলে, যদি পাৰে ভাল হ'ব, নহ'লে আৰু উপায় নাই, আমাৰ এইটো ট্ৰিটমেণ্ট নাই। হয়। তো তেওঁ কিমান দিন বিচনাত থাকিলে? তেওঁ মেডিকেলৰ পৰা আহি প্ৰায় 15 দিন নহয়, মেডিকেলৰ পৰা অহাৰ লগত আমাৰ সেইটো এই ঔষধটো লগে লগে তেনেকুৱা বেমাৰীক খুৱাই দিয়া হয়, লগে লগে খুৱাই দিয়া হয়। ইয়াত বহুত মানুহ ভাল হৈছে হয় সম্পূৰ্ণ। আচ্ছা, কিছুমান মানুহ এতিয়া ধৰক 2 মাহ 3 মাহ হৈ গৈছে, 4 মাহ হৈ গৈছে, তেনে মানুহ ভাল হ'ব না? ভাল হ'ব, ভাল হ'ব, ভাল হ'ব, কিন্তু ধৰক কষ্টটো দীঘলীয়া হ'ব, টেষ্টটো দীঘলীয়া হ'ব। ধৰক এওঁক লগালগ পালে লগালগ খোৱালে বুলি 1.5 মাহ লাগিব, ঠিক আছে। আৰু যদি কিছুমান মানুহ 3 মাহ 4 মাহ নজনা মানুহ, 1 বছৰো হৈছে, 2 বছৰ হৈছে, বিচনাত লাগি আছে, তেনে মানুহ আহিলে ধৰক অলপ কষ্টটো দীঘলীয়া হ'ব, কিন্তু ভাল হৈ যাব। হয়। এইটো ফ্ৰী কৰ্চ না কিবা ইয়াত ফিজ লয়? তেওঁ ফিজ নলয়, ফিজ নলয়, মানে মনৰ ইচ্ছামতে আপুনি কি দিয়ে, তাৰমানে ঔষধখিনি যিখিনি ধৰক কিনিব লগা বস্তু হয় সেইখিনি তেখেতে কিনি দিব লাগিব, কিনি দিব লাগিব। আৰু মনৰ মৰম নিজৰ মনৰ মৰমেৰে তেওঁক যি দিয়ে হয় নাই? আচ্ছা, তেওঁৰ নামটো কি যিজনে দৰৱ দিয়ে? তুলাৰাম খনিকৰ। তুলাৰাম খনিকৰ। তেওঁ গাঁওখনৰ নাম নলনী চুমুৱা গাঁও। নলনী চুমুৱা গাঁও। আৰু তেওঁ গাঁওখন ইয়াতেই নে? এই ওচৰতে আমাৰ লাগি চিভিলৰ দুজনে দিয়ে দেই, এজন হ'ল সেইজন। হয়। এতিয়া আমাৰ ঘৰত খুৱাই থকাটো তাৰ পৰা খুৱাইছোঁ। আৰু এজনে দিয়ে আমাৰ বালিজান গাঁও। হয়। তেওঁৰ নাম অকণ বৰানী। বড়ো নহয়, কি লিখে জানো, হাজৰিকা লিখে নেকি? অকণ বুলি এজনে দিয়ে, একেটাই ঔষধ তাৰমানে, একেটাই ঔষধ। আমাৰ সেই তুলাম খনিকৰে দিয়ে। হয়। নন্দীচুমা আমাৰ ঘৰতো মানে তুলাম খনিকৰে এতিয়ালৈকে, আপোনাৰ ঘৰত যিজন হৈছে তুলাৰাম খনিকৰে দি ভাল কৰি এতিয়ালৈকে তেওঁৰ হাতত 6-7জন মানুহ সম্পূৰ্ণ সুস্থ হৈছিল। ক'ৰ কয় মানে কি ওচৰৰ না বেলেগ জেগা? ওচৰৰ মানুহ। তাৰ পানী খোৱালো হয়, এয়া পানী খোৱালে হয়, ঔষধ একেটাই। নহয়, যিকেইজন মানুহ যে ভাল হৈছে 6-7জন মানুহ আমাৰ ওচৰৰ না বেলেগ জেগাৰ পৰা আহিছে? ওচৰো ভাল হৈছে আৰু দূৰৈও ভাল হৈছে, গুৱাহাটী চুৱাহাটীৰ পৰা দূৰৰ পৰা মানুহ আহে হয় নিবৰ কাৰণে। আচ্ছা, ধেমাজি। তেওঁৰ ফোন নম্বৰ আছে নেকি? আছে। ফোন নম্বৰটো কৈ দিয়ক, মই কৈ গৈছোঁ যাতে ৰাইজে শুনে, তেওঁৰ লগত কণ্টেক্ট কৰে, হয়নে? ৰাইজৰ উপকাৰ আপোনাৰ জৰিয়তে আজি ৰাইজে অলপ উপকাৰ পাব। কিছুমান মানুহৰ ঘৰত মই দেখিছোঁ পেৰালাইচ হৈ কেনে আছে। মোৰ ভাইটিৰে চাচুৰি এজনী পেৰালাইচ কালি ৰাতিয়ে মই চাই আহিছোঁ। মই যেতিয়া ঘূৰি আহিছিলোঁ নামৰূপৰ পেৰৰ পৰা, তেতিয়া মই গম পালোঁ। তাৰপিছত তেওঁ দেখিলোঁ সঁচাকৈ বিচনাত লাগি আছে, বেয়াও লাগিছে। মই টিপাং গৈছিলোঁ, টিপাঙৰ পৰা ঘূৰি আহোঁতে শুনিলোঁ, যেতিয়া মই সোমালোঁ দেখিলোঁ সঁচাকৈ তেওঁ বিচনাত লাগি আছে। আপুনি নম্বৰটো কওক, মই ৰাইজক জনাওঁ নম্বৰটো। অলপ আগুৱাই আহিবা। আচ্ছা, মই নম্বৰটো কৈছোঁ শুনিব। আপুনি কৈ দিয়ক। 600 600 17 59 70। আকৌ এবাৰ কওক। 600 17 59 70। তেওঁৰ নাম তুলাৰাম খনিকৰ। তেওঁৰ নাম তুলাৰাম খনিকৰ।
তেওঁৰ ঘৰ কি নলনি চমুৱা গাঁও দলনি চুমুৱা গাঁও নলনি চুমুৱা গাঁও। এই নম্বৰত আপোনালোকে যোগাযোগ কৰক। মোৰ বন্ধু বান্ধৱীসকল, অসমবাসী ৰাইজ, আমাৰ মৰাণবাসী ৰাইজ, অসমবাসী ৰাইজক মই এইটো অনুৰোধ কৰিছোঁ, এই নম্বৰটো আপোনালোকে পাই গ'ল মোৰ ইউটিউব চেনেলৰ ভিডিঅ'ৰ জৰিয়তে। তেওঁক ফোন কৰক, তেওঁলোকক অৱগত কৰক যে কি হৈছে কি নাই হোৱা, যে যেতিয়া মানুহ পেৰেলাইছ মাৰে বা যেতিয়া মানে হাই প্ৰেছাৰ হওক বা ল' প্ৰেছাৰ হওক বা হাই প্ৰেছাৰ হওক পেৰেলাইছ মাৰে, হয় নাই? পেৰেলাইছ মৰাৰ পিছত যে কিমান দিন হৈছে নাই হোৱা এইখিনি জনাই তেওঁক অৱগত কৰে আৰু তেওঁৰ লগত যোগাযোগ কৰে। নিশ্চয় তেওঁৰ পৰা দৰৱ খালে সুফল পাব বুলি মই আশা ৰাখিছোঁ। আৰু মই ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, দোৱা কৰিছোঁ, যিমান মানুহ আমাৰ অসমত এনেদৰে বিছনাত লাগি আছে যাতে তেওঁলোকে সুস্থ হৈ উঠে, যাতে এই মানুহজনৰ দৰৱ খাই কেনে। আৰু আপোনালোকক অনুৰোধ কৰিছোঁ, এই নম্বৰটোত আপোনালোকে যোগাযোগ কৰক। ইমানতে কৈ মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। বন্ধু বান্ধৱীসকল, আমি ইয়াৰ ৰাইজৰ সহযোগত আমি কিছুমান বস্তু আপোনালোকে দেখাব বিচাৰিছোঁ। আহক। দলংটোৰ নাম কি? এইটো শৰাইঘাট দলং বুলি কৈছোঁ দেই। আচ্ছা, তপন দা ইয়াত আহক, আপুনি আহক। অনুৰোধ কৰিছোঁ মোৰ চিফ এডভাইজাৰ তপন কান্তিদেৱক, তেওঁ যাতে দুই এটা প্ৰশ্ন কৰে। নমস্কাৰ। আমি ফিৰোজ ভূঞাৰ ইউটিউব চেনেলৰ পৰা আহিছোঁ। প্ৰথমে আপোনালোকক আমি স্বাগতম জনাইছোঁ যে এই টিউবটো আমাৰ জন্ম হোৱা আজি বেছিদিন হোৱা নাই, গতিকে আপোনালোকৰ সহায় সহযোগিতা একান্তই দৰকাৰ। তো সেইকাৰণে ইয়াত আহিছোঁ। এইটো যিটো ফাৰ্মটো আপোনাৰ, আপোনাৰ শুভ নামটো কি আছিলে? শ্ৰী ফণীন্দ্ৰ লুখুৰাখন। ফণীন্দ্ৰ লুখুৰা। ফণীন্দ্ৰ লুখুৰাখন। আপোনাৰ বাসস্থান ইয়াতে, ঘৰ? মোৰ মাজবাম বুলি কয় আমাৰ দেখোন। মাজবাম গাঁও, নামদাং মাজবাম গাঁও। নামদাং মাজবাম গাঁও, মাজবাম গাঁও, হয় নাই? আপুনি তাৰে বাসিন্দা? তাৰে বাসিন্দা। তো ইয়াত যে আপুনি আমাক আনিলে, ইয়াত আপুনি কি দেখাব বিচাৰিছে আমাক? আমি মানে এইডোখৰ একচুৱেলি মাটি ৰাইজে অকুপাই কৰি ৰাখিছে। অ'কে। তাৰপিছত কি হ'ল, যেতিয়া আমাৰ 3 বছৰ হ'ল, ইয়াত মানে যেতিয়া জেচি বিজেপি পেঞ্চন কৰিবৰ কাৰণে চৰকাৰে এটা সিদ্ধান্ত ল'লে, গোটেই চৌহদ মানে এই মাটিটো লৈ পেলালে। ইয়াত আছে 20 হেক্টৰ মাটি। চৰকাৰে এতিয়া আমাৰ জইণ্ট ফৰেষ্ট মেনেজমেণ্ট যোগেদি মানে প্লেনিং লৈছে। ৰাইজে মানে নিজে নিজে অট'মেটিক এৰি দিছে আৰু এতিয়া, কাৰণ কেলৈ 2 একৰ এতিয়াও চাহ খেতি তাত ছিঙি আছে। অলপ আগত গ'লে দেখিব যে চাহ খেতি আছে, কিন্তু চাহ গছৰ ওপৰত মাজে মাজে আমি পুলি ৰুই দিলোঁ আৰু ৰাইজৰ সহযোগে ৰুই দিলোঁ আৰু ৰুই দিয়াৰ পিছত এতিয়া ধৰক পুলিয়ে প্ৰায় এনেকুৱাই হৈছে। ধৰক 2-3 বছৰৰ পুলি হৈ গ'ল, হৈ গ'ল। তো এইটো পুলি যেতিয়া ডাঙৰ হ'ব, গছত পাত নাইকিয়া হ'ব, কথাটো নিজে ৰাইজে এৰিব লাগিব। আগুৱাই যাম বলক। আহক। আপোনাৰ এইটো কি আণ্ডাৰটেকিং গভৰ্ণমেণ্ট নে ফুল্লি গভৰ্ণমেণ্ট? আণ্ডাৰটেকিং গভৰ্ণমেণ্ট বুলি ফুল্লি গভৰ্ণমেণ্ট, মানে ভাৰত চৰকাৰৰ অন্তৰ্গত মানে অসম বন বিভাগে মানে হেৰি কৰিছে। কোন চনত দিছিলে এইটো? এনেই 2003 বৰ্ষৰ পৰা মানে আমাৰ জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটি গঠন হৈছে। 2003 পৰা আমি কাম কৰি আছোঁ, কিন্তু মাজতে প্ৰায় 9-10 বৰ্ষৰ পৰা প্ৰায় 19 বৰ্ষলৈকে বন্ধ হৈ আছিলে। সেইটো কোন চৰকাৰ আছিলে তেতিয়া? 2003-4 বৰ্ষত কংগ্ৰেছ চৰকাৰ আছিলে, তাৰপিছত এতিয়া মানে বিজেপি চৰকাৰে গৈছে, মিত্ৰজোঁট চৰকাৰে। তাৰমানে বিজেপি চৰকাৰৰ সহায় সহযোগিতাতেই কাম ছাকচেছ হৈছে মানে। একজেক্টলি মানে ছাকচেছ হৈছে। আগতে কিন্তু ছাকচেছ হোৱা নাই, কাৰণ আমাৰ যিবিলাক একো মানে ছাকচেছ হোৱা নাছিলে। তেতিয়া মানে কোনো হেৰি বাউণ্ডেৰী নাই, এনে ৰাইজৰ সহযোগতে মানে পুলিখিনি ৰোপণ কৰিব আৰু তাৰ আণ্ডাৰত যিখিনি আমাৰ ফচল গছ হ'ব সেইখিনি ধৰক ৰাইজে পাব, এনেকুৱা কিছুমান স্কিম আছিলে। গতিকে সেইবিলাক যেতিয়া বিশেষকৈ এইবিলাক জেগাত ফাউণ্ডেশ্যনটো নাথাকিলে, মানে বাউণ্ডেৰী নাথাকিলে মানে কোনো কাৰণতে ছাকচেছ নহয়। গৰু ছাগলীকে ইত্যাদি কৰি মানুহলৈকে মানে বহুত মানে গছ গছনিটো ক্ষতি হয়। ইয়াত কিমান ধৰণৰ আপোনালোকৰ প্লেণ্টেশ্যন কৰিছে বা প্লেণ্টেশ্যন হৈছে? ইয়াত মানে আমাৰ 20 হেক্টৰ মাটি আছে, আৰু 20 হেক্টৰ মাটিত আমি ফল মূলকে আদি কৰি বিভিন্ন প্ৰজাতিৰ মানে গছ লগাই। কি যেনে?
যেনে মানে চুম আছে, আপোনাক এতিয়া অৰ্জুন গছটো দেখালে। অৰ্জুন আছে, ঔষধি গছ অৰ্জুন, চুম আছে, অৰ্জুন আছে, গমাৰি আছে, মানে আৰু কাঞ্চন বুলি এবিধ আছে, কাঞ্চন আছে। কাঞ্চন আছে, তাৰপিছত আৰু এই আজাৰ আছে, বগীপমা আছে, তাৰপৰা চেগুন আছে, মূল্যৱান গছ চেগুন আছে, গমাৰি, তাৰপিছত আৰু গমাৰি আছে, মানে ভালেখিনি প্ৰজাতি মানে গছ আছে। ফল মূলৰ গছত মেগনিলৈকে আছে। আম, কঁঠাল, লেটেকু, পনিয়ল এইবিলাক বস্তু। আজিকালি অধিক পনিয়ল নাইকিয়া হৈ গ'ল, হয় নাই, পাবলৈ নাই। এইবোৰ আছে, শিলিখা, আমলখি, কঁঠাল, এইবিলাক কঁঠাল গছ দেখিছোঁ ইয়াতো অলপ আগলৈ। আহক আগুৱাই যাম আহক। মাৰিছে ন? মোৰ সন্দেহ হৈছে মোৰ ভিতৰত কিবা সোমাই আছে। মানে ৰাইজে চাহ খেতি কৰিছিলে, তাৰপিছত এতিয়া মানে যেতিয়া মানে এই জেচেঞ্চি যোগেদি চৰকাৰে যেতিয়া প্লেণ্টেশ্যনৰ কৰিবৰ কাৰণে এটা হেৰি ল'লে, প্ৰচেছ ল'লে, তেতিয়া চাহ গছৰ মাজে মাজে ৰাইজে চাহ খেতিটো পাই আছে, আৰু মাজে মাজে মানে গছটো বহি সেই গছটো ৰোপণ দিয়াতে গছটো উঠি আহিছে। আৰু এটা চাহ খেতি এটা ধৰ্ম আছে কি, যেতিয়া গছ ঘন হ'ব নহয়, ঘন হ'লে মানে সি অট'মেটিকেলি মানে সি পাত দিয়া ঘন হৈ যাব। হয় হয় ঠিক আছে। সেইকাৰণে আমি বৰ বেছি ৰাইজৰ লগত মানে বুজা পৰালৈকে হেৰি কৰিলোঁ, কিন্তু বেছি মানে ৰাইজক আপত্তি কৰি নাথাকিলোঁ আৰু। কিমান সুন্দৰ হৈছে, বৰ ধুনীয়া হৈছে। ৰাইজৰ লগত আমি সম্বন্ধ ৰাখি মানে কাম কৰিব লগা আছে। কিন্তু চৰকাৰৰ কোনো পধ্যেই চৰকাৰী পৰ্যায়ত এনেকুৱা ধৰণে প্লেণ্টেশ্যন উঠাবলৈ কোনো পধ্যেই সম্ভৱ নহয়। যদি ৰাইজৰ যদি তাত সহযোগিতা নাথাকে, কিন্তু আমি ৰাইজখিনিৰ লগত কনভেন্স কৰিবলৈ যাওঁতে আমি কিমান সংঘাতৰ মাজত সংঘাত হ'বলগীয়া হয়। চৰকাৰে যিটো গুৰুত্ব দিব লাগে আমাৰ ফেঞ্চিবিলাকত তেনেকৈ ধৰণে আমাক তেনেকৈ গুৰুত্ব দিয়া নাই। কিন্তু আমি এটা আমাৰ এইবিলাকৰ প্ৰতি সোমাই লৈ আমাৰ এই গছ গছনিৰ প্ৰতি এনভাইৰমেণ্টৰ প্ৰতি আমাৰ যিটো মুখ, যিটো মানে মানে প্ৰকৃতিৰ প্ৰতি যিটো আমাৰ মানে আমি যে নিজৰ ল'ৰা ছোৱালী যেনেকৈ আপডাল কৰোঁ আমি তেনেকৈ আপডাল কৰি থাকোঁ। হয় দেখাতে গম পাইছোঁ ন, ল'ৰা ছোৱালীবিলাক আপোনাক আপডাল কৰিছে বোলে আজি ইমান ধুনীয়া আমি হৈছে। কোনোবাই ঠাল এটা ভাঙিলে আমি মনত বৰ দুখ পাওঁ। একদম একদম আমি যিটো কষ্ট কৰিছোঁ এই ধৰণে মানে উঠাবলগীয়া হৈছে যে এইটো সম্ভৱ নহয় আপোনাৰ চৰকাৰে যে এনেকৈ উঠাবৰ কাৰণে। আপুনি আৰু দেখিব কিমান সুন্দৰ বাগান কি বনাই দিছে এতিয়া পাত ছিঙি আছে ইয়াৰ পৰা। এটা সময়ত লগ সংঘাত এটা হৈছিলে বাৰু, এতিয়া বুজি পালে বৰ্তমান চৰকাৰখনে বুজি পালে অঁ আচ্ছা 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 অনিষ্ট কৰে আৰু আহিব তেতিয়া বুজিছোঁ মই, নহ'লে ছেট পৰি যাবতো। কিন্তু তাৰ মাজেতো ক'ৰবাত পকাইছে নেকি, কিবা হৈছে এনেবোৰ চাবলগীয়া হ'ব। এয়া বন্ধুসকল, এয়া হৈছে টি গাৰ্ডেন, এটা সৰু মৰু চাহ বাগান। চাহ বাগানটো অসমৰ কাৰণে একদম ডবল এৰিয়া বুলি কৈছে তেখেতসকলে। কিমান হেক্টৰ লৈ পেলাই কৈছে কিবা গম পায় নেকি? এই চাহ বাগানটো 20 হেক্টৰ, 10 হেক্টৰ মানে এই চাহ বাগানটো আছে। 5 হেক্টৰমান আছে, বাকীখিনি মানে আমাৰ মুকলি জেগা আৰু এইবোৰ খেতি পথাৰ কৰিছিলে তাৰমানে শাক পাচলি খেতি কৰি নিবনুৱা ল'ৰাসকলে লগ লাগি এটা ভাল ইয়াত এটা তেখেতলোকে চুক এটা পাই আছিলে কৰি থকা। প্লেণ্টেশ্যন কৰা অৱশ্যে ছাৰ অকল বাগানৰ হয় নহয়, এনেই মুকলি মাটিটো আমাৰ এইদৰেই হৈছে গছবিলাক। আচ্ছা আছোঁ মুকলি মাটি কৈছোঁ, মুকলি মাটি মিলাই কিনে 20 হেক্টৰ হৈ গ'ল মানে। ইয়াত 20 হেক্টৰ আছে। তাৰমানে এইটো ইনক্লুডিং দ্য টি হয় নে এক্সক্লুডিং দ্য টি, কোনটো? তাৰমানে এইটো বাহিৰত নে ভিতৰত? এই চাহ বাগানটো লৈ প্লেণ্টেশ্যনৰ ভিতৰত আছে, সেইটোৱে কৈ আছোঁ, তাৰমানে 20 হেক্টৰটোৰ ভিতৰত ইনক্লুডিং কাৰণ আমি 5খন এফেঞ্চি আছোঁ, 5খন এফেঞ্চি, এখন মাজবাম এফেঞ্চি, এখন অন্যতম। এতিয়া আমি যিটো এৰিয়াত সোমাইছিলোঁ তাত সোমাই কিনা অলপ অহা হ'লে পালেখিনি মোৰ বৰবিল এফেঞ্চি বুলি কয়। এটা 5খন এফেঞ্চি কাম চলি আছে, 20 হেক্টৰ মোৰ কোনো 25 হেক্টৰ আছে। ফাৰ্মখনৰ নামটো কি আছিল, কিবা দিছে নে? মাজবাম জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটি। আচ্ছা আচ্ছা, তাৰমানে মাজবাম যৌথ বন কৰিছিল। বুজিছোঁ। ইয়াত তাৰমানে চৰকাৰী পক্ষ ছেক্ৰেটাৰী এজন থাকে,
যিটো বিচাৰজনে এতিয়া লগ পাই আহিলে তেখেতে মানে ছেক্ৰেটাৰী প্ৰেচিডেণ্ট আপোনালোকৰ তাৰ বৰবিলখনত তেখেত আছে আৰু তেনেকৈ মানে আৰু তিনিখন এক্সিকিউটিভ কমিটিত কিমান থাকে? একচুৱেলি মতে আমাৰ 6জন 9জন এনেকৈ লৈছে এতিয়া আমাৰ 9জন এক্সিকিউটিভ কিমান 6জনৰ বা 9জনকৈ থাকে। তেখেতসকলে ডিচিশ্যনবিলাক লয়, উত্থাপন কৰিব তেখেতসকলে। কেনেকৈ ধৰণে গছ বুজিছোঁ অতি সুন্দৰ। মানে ইয়াৰ ৰাইজে এই চাহ বাগান খুলি মাটিটো অকুপাই কৰি থৈছিল। বুজিছোঁ মই। সেইটো চৰকাৰীভাৱে এওঁলোকে মানে ৰাইজৰ লগত আলোচনা কৰি ইয়াত যিটো পেঞ্চনৰ যিটো কাম এতিয়া আগবঢ়ালে, এতিয়াতো 2-3 বছৰৰ দেখিছোঁ গছ চব বেছিও হৈছে, বেছি হৈছে। ত' আল্টিমেটলি এতিয়া মানুহজনে নিজে ইয়াৰ পৰা আঁতৰিব লাগিব। এই গছ ডাঙৰ হ'ব, পাত কমিব। কমিছে হয়, এইটো কমিছে। এতিয়া ধৰক তেওঁলোকে এতিয়া হেৰি কৰিব লাগিব, এতিয়া কেনেকৈ কাটিব গছ এইটো আমি কৰিব কলমুখত বাধা আহিছে লাহেকৈ। চাহ গছৰ বৈশিষ্ট্যটো হ'ল আপোনাৰ এই এনেকৈ চাহ হ'লে চাহ গছ ডেভেলপ নহয়, মানে গ্ৰোথ কমি যায়। মানে অন্তত 12 ফুট 14 ফুট ডিষ্টেঞ্চত মানে চাহ গছটো থাকিব লাগে। এইটো ঘন হৈ গ'লতো যথেষ্ট। আমাৰ এই যে চাইডনিউত আছে, যিটো কৈছিলে চাইডনিউ উঠি আছে ঘন হৈ গ'ল, মানে বেছি দিন আৰু নিটিকে আৰু যেনে ক'ব পাৰে। পাত নোলাব যেতিয়া ৰাইজ নিজে কৰিব ন, যোনে যোনে ইয়াত মানে স্থাপন কৰিছে। ঠিক আছে, ঠিক আছে। ইয়াত চৰাইও মাত শুনিছোঁ, তো কি কি চৰাই আপোনালোকে দেখিছে ইয়াত? প্ৰথমে আপুনি মোক এটা ধনেশ চৰাই দেখাইছিলে। আমাৰ ইয়াত ধনেশ পক্ষী ধেৰ আছে। হয়, ধনেশ পক্ষীটো এনেকৈ বিশেষকৈ কোনটো জেগাত গ'লে বেছিকৈ দেখিব পোৱা যায়? আমি থকা অফিচটোৰ কিনাৰতে আছিল। হয়, মই এইটো আমাৰ গাঁওবিলাকতো আছে। দেখিলেতো মই ভালোহেঁতেন, কিন্তু আমি নাছিলোঁ না, আমিতো জংঘলৰ মাজত আছিলোঁ। আমাৰ বৰ বাৰীটো পৰি থাকে, কোন সময়ত পৰে এতিয়া হয় হয়, কিবা ডাঙৰ নে? ডাঙৰ থাকে। যেতিয়া উৰিব ইমান ডাঙৰ পাখিটো ইমান ডাঙৰ মেল খায়, এটা ঠোঁটটো অলপ এনেকুৱা টাইপৰ হয়। ঠোঁটটো ডাঙৰ হয়, আৰু মই দেখাত মানে এতিয়া হাল হিচাপত থাকে, মতা মাইকী থাকে হাল হিচাপত। মই প্ৰায়ভাগ লগ পাইছোঁ। আমাৰ জুম এটা আছে, 5-6জনী লগ লাগি। হয়, আৰু পোৱালি দিলে নেকি সম্ভৱ? হয়। য'ত সম্ভৱ আৰু এটা কোনটো জেগাত এইটো? না আমাৰ এইবোৰ জেগা অঞ্চলটো গৈছোঁ, হয়, আমাৰ গাঁওবিলাকতো আছে। কিন্তু কথাটো হ'ল কি, ইয়াৰ বৈশিষ্ট্যটো কি, ই বৰ গেধা চৰাই। মানুহবিলাকে ধ্যান কৰি মাৰে, কিন্তু আমাৰ ইয়াত এনেকুৱা এটা ঘোষণা কৰা যে কোনোবাই যদি এই চৰাই যদি মাৰিবি আমি কিন্তু শুকাই নেৰিম। আমি আমাৰ হেৰিটো আমি খুব ইয়াৰ জনসাধাৰণে যদি সেইটো পদক্ষেপ লয়, হয় নিশ্চয় ইয়াত চোৰাং চিকাৰী হওক বা কোনোবাই মনে মনে কিবা কৰিব নোৱাৰে। চৰাই চিৰিকটি মৰা নিষেধ, আমি গম পাব লাগিলেতো শুকাই নেৰিম আমি। চৰকাৰৰ পৰা এটা ঘোষণাও কৰিছে, আপুনি কিন্তু সাপো মাৰিব নোৱাৰে। নোৱাৰে সেইটো নিশ্চিত আপোনালোকে জ্ঞাত। এইটো আপোনালোকে যিবোৰ বাগান টি গাৰ্ডেনবিলাক, হয়, টি গাৰ্ডেনে চৰাই চিৰিকটিৰ কাৰণে চাউল ছটিয়াই দিয়ে। আৰু তাতে বেনাৰো মাৰিছে জেগাই জেগাই, গছে গছেতো বেনাৰ মৰাই থাকে, মৰা থাকে। সৰু সৰু বহুত মৰাই থাকে। এইবিলাক মাৰি দিয়াৰ লগে লগে আমাৰ পোক পতংগ বিভিন্ন ধৰণৰ উপাদান কিছুমান আহি গৈছে, ধ্বংসৰ এটা আমি কৰা এইবিলাকে পোক পৰুৱা নিধন কৰে, সাপ ভেকুলী। ঠিক আছে, আপোনালোকৰ উজ্জ্বল ভৱিষ্যতো কামনা কৰিছোঁ। আমি ফিৰোজ ভূঞাৰ ইউটিউব চেনেলৰ পৰা আপোনালোকক অশেষ অশেষ ধন্যবাদ জনাইছোঁ। ঈশ্বৰৰ নিকট প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ উজ্জ্বল ভৱিষ্যত হওক আৰু আগলৈ আপোনালোকে আগুৱাই দিয়ক। আপোনালোকলৈও আমাৰ ফালৰ পৰা ধন্যবাদ। বন্ধু বান্ধৱীসকল, আমি ইমানতে আমাৰ এই অনুষ্ঠানটো আমি সামৰি মাৰিছোঁ। আগৰ পৰ্যায়ত দেখাৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ। আমাৰ এই ফাৰ্মখন যে ইমান সুন্দৰকৈ ৰখা, এই বিভিন্ন লোকৰ ইয়াত অৰিহণা আছে। বিশেষকৈ আমাৰ এই কি বুলি কয় এখেতৰ দোকানটো, সেইটো মনোজ চাউল কৰা এখেত মানে কি বুলি কয় যিটো হোৱাটছএপত নেকি ৱেষ্টাৰ্ণ ৱাৰ্ড মাছ চাউলত খুব। নামটো কি আপোনাৰ? মোৰ নামটো মনোজ চালবা। ঘৰ ইয়াতে? ৰাতিপুৱাই আহে, গধূলি যায়। ইমান এটা সুন্দৰ হিচাপে ৰখাত এটা বিশেষ ধৰণৰ অৰিহণা আছে না, গতিকে আপোনাক মই ধন্যবাদ দিছোঁ। আপুনি যিটো পদক্ষেপ লৈছে এইটো প্ৰকৃতি প্ৰেম বুলিয়ে কয়, হয় নাই কওকচোন? আপোনাৰ মন নিশ্চয় বিৰল ডাঙৰ বুলি মই ভাবোঁ। আৰু যাৰ মনটো বিৰল নহয় বা ডাঙৰ নহয়, গতিকে এনেকুৱা কাম কৰিব নহয়, হয় নাই কওক? ত' আপোনাক মই মোৰ ইউটিউব চেনেলৰ জৰিয়তে আপোনাক ধন্যবাদ দিছোঁ আৰু আগুৱাই যাওক বুলি মই আশা কৰোঁ। ভগৱানে কৰক, আল্লাই কৰক, যাতে আপোনাক আগুৱাই লৈ যাওক। মই প্ৰাৰ্থনা জনাম, মই দিয়া কৰিম। ঠিক আছে, আহক আগুৱাই যাওক।
বহুত বহুত 3 বছৰ তো বহুত যথেষ্ট হৈ গ'ল বুলি ক'লে হয় হয় নি তই কৈছোঁ আৰু 3-4 বছৰৰ পাছত বন্ধু বান্ধৱীসকল এই ফাৰ্মত নিশ্চয় বদলি হ'ব বদলি হ'ব আহক এইটো আমাৰ অফিচ এইখন কণ্ট্ৰল কৰিবৰ কাৰণে অফিচ জোকে খাইছে সেইটো তাতে জোকে আপোনাক তাতে খালে বুজিছে ইয়াতে জোক লাগি আছে আপোনালোকৰ চিনি নাপায় সেই বৰ দিগদাৰ তাতে জোক আছে ইয়াত মই ভাবিছোঁ মোৰ ইমান আঠা আছে কেনে লাগিছে এইটো জোক হ'ব নহয় আপুনি এটা কথা এইটো জোক হয় আপুনি ভুল পুৰা খাই কৈছে দিলে মোক চোক আপোনালোকে জোককেইটা ৰেচন দিয়া নাই আমি ৰেচন দি গৈছো মই ভাবিছোঁ মোৰ আঠা আছে কেনে লাগিছে ৰেচন পানী আপোনালোকে কম দিছে দেই মই ভাবিছোঁ মোৰ ইমান আঠা আছে তাতে খালে ইয়াত নহয় ইয়াত জোক নাই ইয়াত খালে কিজানি ন আপোনালোকৰ 3 ঠেঙীয়াৰ পৰা লৈ ইয়াত নহয় জংঘলৰ মাজত খালে বন্ধু বান্ধৱীসকল এই নামলাং জংঘলৰ মাজতে মোক জোকে খাইছে মই ক'বই নোৱাৰো জোকটো এটা ক'ত পেলালো এইটো হ'ব এইটো জোকটো এইটো আপোনাক কৈছিলো যে ই মৰিয়ে গ'ল নেকি জোক নমৰে আমিতো সৰু জোক কৈছিলো এনেকুৱা এডোখৰ জেগা আছে তাত খৰ খা কয় সেই জেগাডোখৰলৈ নগ'ল বুলি আৰু হৈছে নেকি ক'ব নোৱাৰো দেই বন্ধু বান্ধৱীসকল এতিয়া আমি আহি তাত পাইছোঁ মাছবাম JFMC নামদাং RF ন আচ্ছা আপোনালোকৰ ওচৰলৈ আহি আছোঁ তুমি অলপ এই বস্তু টানি দিয়াচোন টানিলে আহ দাদা এইটো আপোনালোকৰ কিহৰ অফিচ হয় এইটো আমাৰ মাছবাম JFMC মানে JFMC কাৰ্যালয় ন তো ইয়াত কি কৰা হয় ইয়াত যিবিলাক অতিথি আহে তেওঁলোকে বহে আৰু ফৌজিবামতে যিখিনি মানুহ আহে তাৰমানে কৰ্মচাৰী আহে তেওঁলোকেও বহে আমাৰ যিসকলে কাম কৰে এইজনেও বহে আৰু লগতে কাম কৰা যিকেইজন আছে আমাৰ ল'ৰা সেইকেইজনেও বহে আৰাম কৰে আৰু আলোচনা ইয়াতে হয় আমি উঠি যাওঁ আহক চাওঁগৈ অফিচটো জিৰণি ঘৰ হয় চাংঘৰ বুলি ক'ব বেয়া নহয় চাংঘৰ হয় তলত কাঠ আছে ওপৰত টিং আছে বাটাৰেৰে বনোৱা আৰু ইয়াত মানে মানুহ জিৰণি লয় আৰু ইয়াত আলোচনা বিলোচনা হয় হয় নাই হয় কেনেকৈ কৰিম কি কৰিম ইয়াত লোৱা হয় চব মানে ধৰক ইয়াতে বহি কেনে এখন মিটিং কৰিলে ইয়াতে আলোচনা কৰিলে কিদৰে কামখিনি আগুৱাই লৈ যাব লাগে হয় নাই তো সেইদৰে আগুৱাই লৈ যোৱা হয় তো ইয়াত এনেকা এই অফিচত এনে ধৰক গাঁৱৰ ৰাইজে সহযোগ কৰিছে ন আৰু এনেকা ধৰক ইয়াৰ কিছুমান অফিচাৰ আছে এনেকৈ বিড অফিচাৰ লগ পালোঁ আৰু ফৰেষ্টৰ অফিচাৰ আহে নাই আহে ৰেগুলাৰ আহে ন তো ভাল লাগিল আপোনালোকক লগ পাই মোকে বিচাৰি আপুনি কেইটা বজাৰ পৰা থাকে ইয়াত মই 8টা বজাৰ 8টা বজাৰ পৰা 4টা বজালৈকে ৰাতিপুৱা 8টাৰ পৰা 4টা বজালৈকে থাকিবই তো আশা ৰাখিছোঁ আপুনি যিখিনি ইয়াত সহযোগিতা কৰিছে আৰু আপোনাৰ দৰমহাটো শুনিলোঁ নৈগন্য বুলি ক'ব নকয় ন তো আপুনি চব যিখিনি কৰিছে মই দেখিলোঁ গছ গছনি ডাঙৰ হ'বলৈ হ'ব এতিয়া আপুনি সতি নিদিব ন বেলেগে চান্স ল'ব সঁচা কথা লাগি আছে লাগি থাকক নিশ্চয় সুফল পাব মইতো আশা আমি সেইটো কাৰণে আমি ভাবিছোঁ যে আমাৰ ইয়াত যেতিয়া জব আহিব মুক্ত চিৰিয়াখানা আহিব তেতিয়াতো আমাৰ এইখিনি লৰাই ধৰক কিবা ধৰণৰ সংস্থাপন এটা পাব আৰু আপোনালোকে নিশ্চয় ইয়াৰ বিধায়ক কেবিনেট মন্ত্ৰী আহিলে এওঁৰ বিষয়লৈ অলপ উত্থাপন কৰিব স্পষ্ট ভাষাত ক'ব আপোনালোকে লাজ কৰি বা ভয় কৰি নক'ব স্পষ্ট ভাষাত ক'ব যে ছাৰ এজনে এইখিনি কৰিছে নিশ্চয় এওঁক আপুনি অলপ চকু দিব লাগিব চকু দিব বুলি কওঁ তেওঁ নিশ্চয় চকু আমিতো আমাৰ 5খন JFMC আছে নহয় গোটেই 5জনকে আমি তাৰমানে
কেনেকৈ ধৰণে কৰ্মসংস্থাপন দিব পাৰোঁ আমি চিন্তা চৰ্চা কৰিম। খালি এতিয়া আমি ইতিমধ্যে আমি গম পাইছিলোঁ যে চৰাইহাবি গাঁৱৰ নামটো সোমাই পৰিছিল, এতিয়াতো সেইটো কাৰেকশ্যন কৰিলে আমি ভাল পাইছোঁ। সেইটো কাৰণে এতিয়া নামদাং যেতিয়া হ'ল তাৰ মানুহৰ এটা নিশ্চয় কিবা এটা সুবিধা পাব। মানে আচল কথা কি মই আহিলোঁ যে চৰাইহাবি শুনি আহিলোঁ, পাছতহে ইয়াত গম পালোঁ যে নামদাং। তো মানুহে কৈছে চৰাইহাবি আপুনি পাৰ হ'লে নামদাং হাবি পাব। তো মই মনত ভাবিলোঁ দুটা হাবি আছে, চৰাইহাবিত যাম তাৰপিছত নামদাং হাবি মই সোমাই যাম। মোৰ মনৰ ধাৰণা লৈ আহিছোঁ। আমাৰ মনত ভাবিছোঁ যিমান পাৰোঁ য'তে লৈ যাব মই গুচি যাম, গম পাইছে না, ৰাইজৰ মাজত যাতে মই ভিডিঅ' কৰি দেখাব পাৰিম। তো ইয়াত আহি গম পালোঁ যে চৰাইহাবিটো ভুল, সম্পূৰ্ণ ভুল, কাৰণ ৰিজাৰ্ভ নাই ন চৰাইহাবি ৰিজাৰ্ভ নাই। কিবা এটা পলিটিকেল কিবা এটা পৰি গৈছিলে, মানে ভুলত কিমান লিখাই পালে। তো এতিয়া কাৰেকশ্যন হৈ গ'ল। তো বন্ধু বান্ধৱীসকল চৰাইহাবি নহয় নামদাং হাবি কাৰেকশ্যন হৈ গ'ল চৰকাৰীভাৱে। এতিয়া নামদাং হাবি বুলিয়ে মই কৈ আছোঁ, নামদাং ৰিজাৰ্ভ। তো সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। বলক আমি সকলোৱে চাহ খাম, বলক ঠিক আছে, আহক। বন্ধু বান্ধৱীসকল ভোক বহুত জোৰছে লাগিছে। কিজানি 3টা বাজি পাৰে হ'ল নেকি, পাই দিছোঁ ৰ'ব সময়টো 3:08 হ'ল দেই। তো জংঘলৰ মাজত নাখালোঁ, জোকেও ধৰিলে আৰু তাত মহ বহুত। তো অসুবিধা পাইছোঁ, য'তে ত'তে কামবোৰ ডিঙি চিঙি খজুৱাই আছে। তো গুচি আহিলোঁ। আহি গাঁৱৰ ভিতৰত সোমাই আমি গাঁৱৰ মানুহ এঘৰত অলপ সহায় বিচাৰিলোঁ। তেওঁক ক'লোঁ যে আমাক অলপ জেগা দিয়ক। তেওঁ ঘৰতে দিছিলে, আমি ঘৰত নল'লোঁ। আৰু তেওঁ টেবুল চেয়াৰ ওলাই দিছে, আমি নাই লোৱা, কিন্তু আমি চাদৰ লৈ আহিছোঁ। তো এনেদৰে ঘৰৰ পৰা কি কি দিছে চোৱক। তো ঘৰৰ পৰা মুস্কানে দাইল পৰঠা দিছে, এক্সট্ৰা ৰুটি দিছে আৰু পিঁয়াজ দিছে দেই, এইটো পিঁয়াজ দিছে আৰু লগত পাপৰ দিছে, পাপৰ দিছে পাপৰ লওক। তাৰ লগত পাপৰ লাগিলে আকৌ ল'ব। তাৰ লগত তাই কণী বনাই দি পঠিয়াইছে, এইটো ঘৰতে মটৰ বনাই দি পঠিয়াইছে, এইটো এটা চব্জি বনাই দি পঠিয়াইছে দেই। এই এতিয়া আহক, আপুনি আগবাঢ়ি আহকচোন, আপুনি স্বপন দাক অলপ আগবঢ়াই দিয়ক, ঠিক আছে। স্বপন দা মুস্কান যে আপুনি ক'লে, মুস্কান কোননো? মুস্কান মোৰ ভাই। সেইটো কওক আকৌ। একদম মোৰ মনৰ মুস্কানৰ মাতো ন। কণী আৰু লগত এয়া মটৰ, কাবলি চানা দেই, কাবলি চানা লাগিলে আকৌ ল'ব দেই। এইটো আগবঢ়াই দিয়া, আগবঢ়াই দিয়া, আগবঢ়াই দিয়া। চামুচ আছে, বহিব নোৱাৰোঁ মাটি। আপুনি বহিব নালাগে, তুমি এটা কাম কৰা, তোমাৰ প্লেটটো আগবঢ়োৱা, লাগিলে আকৌ ল'ব দেই, অকল দি থাকিলে নহ'ব। যেতিয়া ভোক লাগে বহুত জোৰছে লাগে, খুব ভোক বৰদাস্ত নহয় দেই, সঁচা কথা। অকল ৰোজা মাহত হয়, ৰোজা মাহৰ 1 মাহ আগৰ পৰা আল্লাহত দোৱা কৰোঁ যে আল্লাই শক্তি দান কৰক, যেনে মই ৰোজা গোটেইকেইটা ধৰিব পাৰোঁ। সঁচাকৈ গোটেইকেইটা ৰোজা ধৰোঁ, আৰু ৰোজা মাহত দিনে ৰাতিয়ে নুশো। তোমাৰ মানুহকে নামানক, তোমাৰ মানুহকে নামানক, সত্য কথা, মই দিনে ৰাতিয়ে নুশো। মোৰ চকু মুদ নাখায়। লাগিলে লৈ থাকিব দেই, মানে ভোক লাগিছে বহুত। নেমু পালে, পাপৰ পালে, চব পালে। বন্ধু বান্ধৱীসকল, ঘৰৰ পৰা কাবলি চানা, চানাডালৰ পৰঠা, কণী দি পিঁয়াজ দি বনাই দিছে, পিঁয়াজ নেমু চব দিয়ে পঠিয়াইছে, লগত চব্জি এটা দি পঠিয়াইছে। তো আমি খোৱা আৰম্ভ কৰিম। লগতে আমাৰ কেমেৰামেনৰ মুখত পানী আহিছে দেই। তো অনুৰোধ থাকিল তেওঁ আহি যাতে আমাৰ লগত খানা খায়। তো আমি খানা খোৱা ষ্টাৰ্ট দিছোঁ দেই। তুমি খোৱা, দুটাটো খালে আপুনি খোৱাক। খাবা? নাই না, নোৱাৰোঁ ইমান খাবলৈ, মোৰ একদম গাটো বেয়া কৰিছে একদম, কৈছোঁ ন। জনে মানে বহুত দেৰি হৈ গ'ল ন, খানাটো আমি তেতিয়া খাই ল'ব লাগিছিলে, হেৰি মাজতে খাই ল'ব লাগিছিলে আমি। ৰুটিটো ঠিকে আছে। বন্ধু বান্ধৱীসকল, আন টাইমত খালে মানে এনেও গাটো বেয়া কৰে। উপায় নাই।
কষ্ট কৰি থকা মানুহ খাদ্য খানা খোৱা শেষ হ'বলৈ হৈছে আমি ইয়াৰ পৰা এইটো লেঙেৰী পঞ্চায়ত হ'ব ন তোমালোকৰ সেইটো অঁ আমি ইয়াৰ পৰা আকৌ নাচনী পঞ্চায়ত যাম নাচনী পঞ্চায়ত যাম এইটো কাৰণে আমাৰ স্বপনদেৱক বিমল বৰা কেবিনেট মন্ত্ৰী তেওঁক মণ্ডলৰ প্ৰেচিডেণ্ট বনাইছে আৰু এখন পঞ্চায়ত তেওঁক চাবলৈ দিছে তো পঞ্চায়তখন কোনখন হ'ব আপোনাৰ ডিক্লেয়াৰ দিয়া নাই ডিক্লেয়াৰ দিয়া নাই তেওঁলোকে ডিক্লেয়াৰ দিয়া নাই আৰু শুনা মতে মোকো কিবা এটা দিম বুলি কৈছে তেওঁলোকে মোৰ ডিচিশ্যন লোৱা নাই মই পাৰিম নোৱাৰিম ক'ব নোৱাৰিছোঁ তেতিয়া বহুত ঘূৰি ফুৰা হয় পাৰিব পাৰোঁ নোৱাৰিব পাৰোঁ আৰু দলৰ হৈ কৰি আছোঁ কৰিয়ে থাকিম বাৰু আৰু নাচনী পঞ্চায়তত যাম যিজনে ভিডিঅ' কৰি আছে তেওঁলোকৰ তাত মানে এখন আমি মিটিং দিম যিখিনি আমাৰ বিজেপি দলত নাই মানুহ সেই মানুহখিনিৰ ওচৰলৈ মই যাম মোৰ এই কেপাচিটি আছে মই গৈ কেনে সেই মানুহখিনিক নিমন্ত্ৰণ কৰি আমাৰ দললৈ আনিম এতিয়া চক্ৰধৰ গগৈ বিধায়কৰ কাৰণে মই এনেকৈ কৰি থৈছোঁ এটা সময়ত তো সিমানখিনি অভিজ্ঞতা আছে বুলি মই ভাবোঁ তো খানা শেষ হ'বলৈ হৈছে খানা খোৱাৰ যি আৰম্ভণি আপোনালোকে দেখালোঁ আৰু শেষ অনুষ্ঠান বুলি কৈছোঁ আৰু খানা খোৱা তো ইমানতে আমি সামৰণি মাৰিছোঁ ধন্যবাদ